আপোনাৰ ওপৰত মই কেইটামান প্ৰশ্ন সুধিব আছে শুনক পলাব নালাগে দাদা শুনক একো শুনক পলাই কিয় আছে শুনক দাদা শুনক পলাই কিয় আছে শুনক GMCH চৌহদত মাৰপিটৰ ঘটনা চিকিৎসকৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ আপোনাৰ ওপৰত মই কেইটামান প্ৰশ্ন সুধিব আছে শুনক পলাব নালাগে দাদা শুনক একো শুনক পলাই কিয় আছে শুনক দাদা শুনক ঘটনাক লৈ উত্তপ্ত GMCH চৌহদ এখেত গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ উপ অধীক্ষক ডক্টৰ অমূল্য হাজৰিকা এওঁৰ বিৰুদ্ধেই ই ৰিক্সা চালকক প্ৰহাৰৰ গুৰুতৰ অভিযোগ GMCH চৌহদত পাৰ্কিং কৰাক লৈ সংঘটিত হৈছিল মাৰপিটৰ ঘটনা খবৰ অনুসৰি পুৱা দুজন ৰোগীক লৈ GMCHত প্ৰৱেশৰ চেষ্টা চলাইছিল এইজন ই ৰিক্সা চালকে মূল গেটতেই ই ৰিক্সাখনক বাধা দিছিল উপ অধীক্ষক ডাক্তৰ অমূল্য হাজৰিকাই অভিযোগ মতে চিকিৎসকগৰাকীয়ে প্ৰথমে ই ৰিক্সা চালকজনক গুৰুতৰভাৱে প্ৰহাৰ কৰি সেই স্থান ত্যাগ কৰিবলৈ ই ৰিক্সা চালকজনক দিছিল নিৰ্দেশ আনকি ই ৰিক্সাখনৰ ক্ষতিসাধন কৰাৰ অভিযোগ চিকিৎসকগৰাকীৰ বিৰুদ্ধে ডিপোৰ্টিভেণ্ট কিবা ছুপাৰিণ্টেণ্ডেণ্ট হয় তেওঁ ক'লে গাড়ীটো হাতাব যাওঁতে মোক দুই ঘোচা মাৰি পিনে আকৌ গাড়ীটো ধৰি পিনে গাড়ীটো পাল্টাই দি পিনে আকৌ গাড়ীৰ ভিতৰতে মাৰি আছে তো মাৰোঁতে মোৰ বেটেৰী চেটেৰী ফাটি পিনে আৰু ভৰিটো অলপমান দুখ পালোঁ তো এনেকুৱা কৰিব নালাগে ন কিবা ভুল হৈছে মোৰ ফাইন কাটক এনেকুৱা মাৰিবতো হেৰি নহয় এনেকুৱা সিহঁতক পাৰ্মিশ্যন কোনে দিছে আৰু ইয়াতে সুধিব কিনে কিছু পলাইছে মদ খাই আছিলে পুৰা গোন্ধ মাৰি আছে আৰু তাৰে ওচৰে যিমান দোকানী আছে গোটেইবিলাকে কৈছে এনেকৈ সদায় কৰে কাৰোবাৰ ফল কাঢ়ে কাৰোবাক গাড়ী ৰখাব গ'লে 20 টকাকৈ লাগে দোকান চোকান ভাঙি দিয়ে এইবিলাকতো কৰিব নালাগে নহয় দাদা আৰু তাৰ পাছতেই উত্তপ্ত হৈ পৰিছিল GMCH চৌহদ GMCHত উপস্থিত হোৱা বহু ই ৰিক্সা চালকে ঘেৰাও কৰিলে অধীক্ষকৰ কাৰ্যালয় জবাবদিহি কৰিলে চিকিৎসক অমূল্য হাজৰিকাক দাদা পলাইছে চাওক থানাৰ ভিতৰত সোমাই গৈছে চাওক দুটামান প্ৰশ্ন সুধিব আছিলে কিয় পলাইছে একো যদি ক্ৰাইম কৰাই নাই কিয় পলাইছে ইফালে মাৰপিটৰ ঘটনা স্বীকাৰ কৰিছে GMCHৰ নিৰাপত্তাৰক্ষীয়ে কিন্তু প্ৰথমে ই ৰিক্সা চালকজনেহে চিকিৎসকগৰাকীক প্ৰহাৰ কৰি পলায়নৰ চেষ্টা চলোৱা বুলি দাবী কৰিছে নিৰাপত্তাৰক্ষীসকলে GMCৰ মেইন ৰোডৰ সন্মুখত এখন ই ৰিক্সা মানে ৰখাই থৈছিলে ৰখাতে মানে তেওঁ পেচেণ্জাৰ নমাই কিনে ৰখাইছিলে তাত তেতিয়া ডেপুটি ছাৰে মানে কি তাক যাবলৈ কোৱাত দুটাৰ মাজত বাক বিতণ্ডা হয় আৰু মানে অকণমান মাৰধৰ হয় দুজনৰ মাজত আৰু মানে কি ৰিক্সা ড্ৰাইভাৰজনে হাজৰিকা ছাৰক মানে এগোচ মাৰি যেতিয়া পলাবলৈ চেষ্টা কৰে তেতিয়া মানে মেইন ৰোডত গাড়ীখন শ্লিপ হৈ পৰি যায় আৰু যেতিয়া ওচৰত থকা যিবিলাক ই ৰিক্সা ড্ৰাইভাৰবিলাক আছে তেওঁলোকো আহি কিনে মানে কি ৰাস্তাটো জাম কৰে আৰু তেতিয়া মই ট্ৰাফিককো জনাই দিওঁ আৰু ট্ৰাফিকে গৈ কিনে ৰাস্তাটো ক্লিয়াৰ কৰে এইটো প্ৰব্লেমটো আমাৰ সদায় হৈ আছে যিটো মানে যাৰ ফলত আমাৰ GMC এম্বুলেঞ্চ প্লাছ আমাৰ যিবিলাক ৰোগী আহাত বহুত অসুবিধাৰ সৃষ্টি হৈছে এই ঘটনা সন্দৰ্ভত ভঙাগড় থানাত দুয়ো পক্ষই দাখিল কৰিছে পৃথকে এজাহাৰ এতিয়া আৰক্ষীৰ তদন্ততহে ওলাব প্ৰকৃত সত্য কিন্তু এটা কথা সঁচা যে ই ৰিক্সাসমূহৰ বাবেই GMCH চৌহদত হয় তীব্ৰ যান-জঁট সমস্যাত পৰে বহু ৰোগী তথা আত্মীয় ভিডিঅ' জাৰ্নেলিষ্ট হিতেশ ডেকাৰ সৈতে প্ৰবাল ডেকাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ